নমস্কাৰ। আজিৰ ভিডিঅ'টোত মই দশম শ্ৰেণীৰ লেখক হেমচন্দ্ৰ গোস্বামীদেৱে লিখা প্ৰাচীন ভাৰতীয় শিক্ষা নামৰ পাঠটিত থকা প্ৰশ্নাৱলীৰ ১ নম্বৰ প্ৰশ্নোত্তৰটো লৈ আহিছোঁ। কিন্তু যদিহে ভিডিঅ'টো ভাল লাগে প্লিজ আপোনালোকে এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰাচীন ভাৰতীয় শিক্ষা নামৰ পাঠটিত ১ নম্বৰ প্ৰশ্নটো আছে চমু উত্তৰ লিখা। ক তক্ষশিলা বিশ্ববিদ্যালয়ৰ ৪জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। উত্তৰ তক্ষশিলা বিশ্ববিদ্যালয়ৰ ৪জন প্ৰখ্যাত ছাত্ৰৰ নাম জীৱক, পাণিনি, চাণক্য আৰু চন্দ্ৰগুপ্ত। খ তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল। উত্তৰ তক্ষশিলালৈ পশ্চিম, পাৰস্য, বেকটীয়া, মগধ আৰু চীন দেশৰ পৰা ছাত্ৰ আহিছিল। গ নাগাৰ্জুন কোন, ক'ত আছিল আৰু কি কৰিছিল। উত্তৰ নাগাৰ্জুন সিদ্ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। এই বিশ্ববিদ্যালয় অমৰাৱতী নগৰৰ ওচৰত আছিল। তেওঁ সিদ্ধান্যকটক বিশ্ববিদ্যালয়ত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষাকে দিছিল। ঘ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল। নিমন্ত্ৰণ কৰা ৰজাজন কোন। উত্তৰ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীন দেশৰ পৰিব্ৰাজক ইউৱান চাং নামৰ চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল। নিমন্ত্ৰণ কৰা ৰজাজন ভাস্কৰ বৰ্মা। উঙ উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিলে। উত্তৰ উদান্তপুৰী বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল মুছলমানবিলাকে ১২০২ খ্ৰীষ্টাব্দত ধ্বংস কৰিলে। প্ৰথম চ কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্ৰ আছিল। উত্তৰ উজ্জয়িনী বিশ্ববিদ্যালয় বিক্ৰমাদিত্যৰ ৰাজত্বৰ দিনত ভাৰতবৰ্ষৰ সকলো পণ্ডিতৰ মিলনক্ষেত্ৰ আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ইমানতেই ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ।